নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছো অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ কিয়নো ভাৰত চৰকাৰে অহাকালি লাখ লাখ কৃষকসকলৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন প্ৰদান কৰিব তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰো বেংক একাউণ্টত অহাকালি PM কিষাণ আঁচনিৰ ধন লাভ কৰিব ভাৰত চৰকাৰে একেলগে 9 কোটি কৃষকসকলৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন প্ৰদান কৰিব তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে অহাকালি PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ 2000 কোটি টকা লাভ কৰিব নে 4000 কোটি টকা লাভ কৰিব আপোনালোকক বিতংভাৱে জনাই দিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো কোনবোৰ কৃষকসকলে 4000 কোটি টকা লাভ কৰিব প্ৰথমে আপোনালোকক জনাই দিছো তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ধন পোৱা নাছিল কিন্তু আগতে PM কিষাণ আঁচনিৰ টকা লাভ কৰিছিল সেইসকল কৃষকে যদি PM কিষাণ আঁচনিৰ EKYC বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আৰু লেণ্ড শেডিং কৰিছে তেন্তে সেইসকল কৃষকে অহাকালি দুটা কিস্তি একেলগে 4000 কোটি টকা লাভ কৰিব পাৰে কিন্তু যিসকল কৃষকে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ধন লাভ কৰিছে সেইসকল কৃষকে অহাকালি 2000 কোটি টকা লাভ কৰিব ভাৰত চৰকাৰে কিন্তু PM কিষাণ আঁচনিৰ টকা এতিয়ালৈকে বৃদ্ধি কৰা নাই তেতিয়া আপোনালোকক দিবলৈ লাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই প্ৰদান কৰা এখন বিশেষ আপডেট লৈ তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো ইয়াতে লিখা আছে নাৰীৰ সন্মান আৰু সুৰক্ষাৰ দিশত এক ঐতিহাসিক পদক্ষেপ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰ 25 নৱেম্বৰত প্ৰৱৰ্তন হ'ব নতুন আইন বহু বিবাহত জড়িত পুৰুষে পাব 7 বছৰলৈকে সশ্ৰম কাৰাদণ্ড তাৰ পিছত লিখা আছে নাৰী সন্মান আৰু সমাজৰ নৈতিক স্থিৰতাৰ দিশত লোৱা এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অহা 25 নৱেম্বৰ তাৰিখৰ পৰা লৈ আহি আছে এক বিশেষ আইন এইখন আইনৰ জৰিয়তে যিসকল পুৰুষ মানুহে বহু বিবাহত আবদ্ধ সেইসকল পুৰুষ মানুহৰ 7 বছৰ পৰ্যন্ত হ'ব পাৰে কাৰাদণ্ড তো আজি ইমানেই ধন্যবাদ।